প্ৰথমতে আমি অৰুণোদয় অসমলৈ আপোনাক স্বাগতম জনাইছো। যিহেতু আজি গমন যিখন সুন্দৰ কথাছবিত আপুনি মূল অভিনয় কৰিছিল, আজি আপোনাৰ কেনেকুৱা অনুভৱ? অনুভৱ বুলি ক'লে নিজকে আচলতে ডাঙৰ পৰ্দাত দেখাৰ অনুভৱটো সদায় সুকীয়া। মোবাইলত বা টিভিত দেখাতকে বেলেগ একদম সৰু সৰু মাইক্ৰ ডিটেইলছবিলাক চবেই দেখি যায় নহয়। অকণমান কিবা এটা সৰু স্ক্ৰীণত অকণমান ফাঁকি মাৰিব পাৰি, ডাঙৰ স্ক্ৰীণত ফাঁকি মাৰিবলৈ দিগদাৰ হৈছে। মই আচলতে চন্দ্ৰমুখী আঞ্জনাৰ লগত কাম কৰিবলৈ পোৱাটো এটা ব্লেছিং, এটা ট্ৰিট। তেওঁ প্ৰথমৰ পৰা শেষলৈকে তেওঁ যেনেকে শিকায় তেনেকে কৰিবলৈ চেষ্টা কৰিছো। এতিয়া বাকী আপোনালোকে কেনেকুৱা পালে চাই? খুব সুন্দৰ লাগিছে, সেইটো কাৰণে আপোনাক সুধিছো। আপুনি যিহেতু মূল অভিনয় কৰিছে, আমিতো ভালকে কৰিবলৈ চেষ্টা কৰিছো। বাকী কৰি চাই কেনেকুৱা পালে সেইটো আপোনালোকে জনাব। আৰু বাকী মোৰ প্ৰথম চিনেমাখন, মোৰ কেৰিয়াৰৰ যিখন প্ৰথম চিনেমা আছিল চাইনাৰ চম্পা, সেইখন বুধেংকালৰ পৰিচালনাতে আছিল। আৰু 11 বছৰৰ পিছত পুনৰ মই যোৱা 2 বছৰ বিৰতি লৈছিলো, মোৰ সন্মান যদি অকণমান ডাঙৰ হোৱালে গৈছিলো। আৰু তাৰ পাছত বেক যে কৰিছো, সেই বেক কৰাটো আকৌ পৰিস্থিতি তেওঁৰ লগতে গতিকে নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো। অসমবাসী ৰাইজক আপুনি কি মেছেজ দিব? এই চিনেমাখনৰ আচলতে যিটো টপিকটো খুব চেনচিটিভ টপিক এটা, বৰ্তমান সময়ৰ লগত, বৰ্তমান সমাজৰ লগত একদম খাপ খাই যোৱা এটা টপিক। গতিকে যেতিয়া চাব তেতিয়া নিজক ৰিলেট কৰিব পাৰিব। মই মানে এইটো কোৱা নাই যে যিটো টপিক আছে সেইটোত ৰিলেট কৰক, সেইটো নহয়। কিন্তু আল্টিমেটলি মাটিৰ মানুহ সকলো এদিন মাটিতে মিলিব লাগিব। য'ত আমি যেনেকে যি কৰো, যিমান আকাশত থাকিলেও মাটিত থাকিলেও মাটিতে মিলিব লাগিব। গতিকে খুব ধুনীয়া বাৰ্তা এটা আছে। চাই ভাল পাম। ৰবা ববি, ববি চোৱাহিচোন, বাবাটো কিমান ধুনীয়া লাগিছে। ববি চোৱাহি আকৌ। ৰবা কলৈ যোৱা? চোৱা, সেইবোৰ বুলি মই কাক কৈছো? সেইবোৰ মানে এইবোৰ 15 to 16 years মোৰ খৰচ হ'ল এইবোৰ গোটাও। কিন্তু এইবোৰৰ এখনো মোক সাধাৰণ চাকৰি এটা দিব নোৱাৰিলে। চোৱা, এইখন মেট্ৰিকৰ মাল, ফাৰ্ষ্ট ডিভিজন মেট্ৰিকত, কিন্তু ন' ইউজ। আৰে আৰু এইখন হৈছে হায়াৰ ছেকেণ্ডেৰীৰ, ইয়াতো ফাৰ্ষ্ট ডিভিজন, কিন্তু কি হ'ব? ন' ইউজ। আৰে কি কৰিছা? ফালিছা কিয়? কিয় ফালিছা এইবোৰ? এখনৰো কাম নাই। বুজা এৰা বুলি কৈছো নহয়, এৰা। Stupid! Vai correr দেখা প্ৰবৃত্তি উপভোগ কৰিলে আপুনি কি ক'ব? বৰ ভাল লাগিল, বৰ সুন্দৰ মানে পৰিচালনা, অভিনয়ো খুব সুন্দৰ। ৰাইজে আদৰি ল'ব বুলি মই আশা কৰিলো। আমাৰেই ভাল লাগিল, আকৌ খুব ধুনীয়া হৈছে, ভাল হৈছে। মানে পৰিচালকক আপুনি কি মেছেজ দিব? যিহেতু আপোনালোকে সুন্দৰ ফণিকাৰ্ড সকলোৰে মৰমত ফণিকৰ্দা, তেখেতে আগতেও বহুত চিনেমা কৰিছে, গতিকে সেইখন চিনেমাৰ লগত আজি আপোনাৰ মানে এটা মেছেজ দিব বিচাৰিছে ৰাইজক, মানে খুব সুন্দৰ, মানে ধৰ্মীয় নীতি নীতি মানে মাজত সোমাই আছে। গতিকে ফণিকাৰ্দাৰ আৰু উজ্জ্বল মানে ভৱিষ্যত কামনা কৰিলো। খুব সুন্দৰ, আৰু ভাল হ'ব, ভাল হৈছে আৰু ভাল হ'ব, খুব ধুনীয়া হৈছে। গতিকে ৰাইজে আদৰি ল'ব, ভাল হৈছে। বাইদেউ আপুনি কি ক'ব? মোৰ ফালৰ পৰা সেইটোৱে কওঁ যে পৰিচালকক সঁচাকে ধন্যবাদ দিছো যে আমাৰ মানে আচলতে কি হয়, আমাৰ ডেষ্টিনি কি সেইটো আমি পাহৰি যাওঁ। যেতিয়া আমি অহংকাৰত ডুব গৈ থাকো, তেতিয়া আমাৰ এনেকুৱা হয় যে আমি পাহৰো যে আমি শেষলৈ গৈ আছো, আমাৰ শেষটো চবৰে একেই হয়। ইয়াতে মানে সেই এটা মেছেজ দিছে যে ইমান ধুনীয়াকে মেছেজটো দিছে যে আমি সঁচাকে ভাবিব লাগে যে আমি মানে কোনফালে গৈ আছো। আজিকালি যুৱ সমাজটো দেখিছেই, ইয়াৰ যুৱ সমাজৰো এটা প্ৰতিশ্ৰুতি দিয়া গ'ল বৰ্তমান সময়ত। গতিকে বহুত ভাল ভাল মেছেজ দিছে, আৰু প্ৰডিউচাৰ মানে ফণিকৰ্দাক সঁচাকে ধন্যবাদ দিছো যে এনেকুৱা ধুনীয়া এখন চিনেমা আমাক চোৱাৰ উপভোগ কৰাৰ তেওঁ সুযোগ দিছে।